কাছাড় জেলার কালাইন থানা এলাকার গুমরা সংলগ্ন চা বাগানের বছর 15-র এক নাবালিকাকে কাজের টোপ দিয়ে সুদূর রাজস্থানের মনপুরা এলাকায় পাচার করা হয়েছিল। সেখানেই তাকে প্রায় 3 গুণ বয়সী এক ব্যক্তির সঙ্গে বিয়ে দিয়ে দেওয়া হয়। কাছাড় পুলিশ রাজস্থানী পুলিশের সহায়তায় নাবালিকাকে উদ্ধার করে এবং অভিযুক্ত লীলারাম বয়স 49 ওই ব্যক্তিকে গ্রেপ্তার করেছে। এই ন্যাক্কারজনক ঘটনার সূত্র ধরে পুলিশ এক আন্তঃরাজ্য মানব পাচার চক্রের হদিশ পেয়েছে। চক্রের দুই মূল চক্রী হল গুমরা, বাটুলমারার গঙ্গাগঞ্জ এবং কালাইন বাজারের রূপালী দত্ত। পুলিশ সুপার নোমাল মাহাতো জানিয়েছেন, এই দুই মহিলাকে খুঁজতে ব্যাপক তল্লাশি চালানো হচ্ছে। তারা এখনও পলাতক। কাছাড় জেলার গুমরার বাগান এলাকার দুই নাবালিকা ভালো কাজের প্রলোভনে হায়দ্রাবাদে পাচার হয়েছিল। জানুয়ারি মাসেই তাদের নিয়ে যাওয়া হয়, কিন্তু কিছুদিন পর এক নাবালিকা পাচারকারীদের সন্দেহ করে এবং সুযোগ সুবিধা বুঝে পালিয়ে যায়। পরে সে গুয়াহাটিতে পৌঁছলে রেলওয়ে প্রোটেকশন ফোর্স RPF তাকে উদ্ধার করে। এরপরে কাছাড় জেলা পুলিশের হস্তক্ষেপে সে বাড়ি ফিরে আসে। উল্লেখ্য, এভাবে পালিয়ে আসা নাবালিকা তার অভিজ্ঞতা পরিবারের সঙ্গে ভাগ করে নিলে অন্য নাবালিকার বিষয়ে উদ্বেগ দেখা দেয়। তার পরিবার পুলিশের কাছে অভিযোগ জানালে তদন্ত শুরু হয় বলেই তদন্তে জানা যায়, নিখোঁজ নাবালিকাকে রাজস্থানের মনপুরায় নিয়ে যাওয়া হয়েছে। বিষয়টি নিশ্চিত হওয়ার পর কাছাড় জেলা পুলিশের একটি দল রাজস্থান পুলিশের সহযোগিতায় সেখানে অভিযান চালায়। অবশেষে তাকে উদ্ধার করা হয়। তার সঙ্গে থাকা লীলারাম বয়স 49 এক ব্যক্তিকে গ্রেপ্তার করা হয়। নাবালিকার বিয়ে দেওয়া হয়েছিল যার সঙ্গে। কাছাড়ের পুলিশ সুপার নোমাল মাহাতো জানিয়েছেন, এই দুই নাবালিকা একটি আন্তঃরাজ্য মানব পাচার চক্রের শিকার হয়েছিল। এই চক্রের মূল হোতা দুই ব্যক্তি গঙ্গাগঞ্জ ও রূপালী দত্ত, যারা বর্তমানে পলাতক। তাদের সন্ধান চলছে। ধরা পড়লে পাচার চক্র সম্পর্কে গুরুত্বপূর্ণ তথ্য পাওয়া যাবে বলে আশাবাদী পুলিশ। কালাইন থানাত এটা মোকৰ্দমা ৰুজু হয়। মোকৰ্দমাটো যিজনে মোকৰ্দমা দিছিলে মানুহগৰাকীয়ে আমাক জনায় যে তেওঁৰ নিজৰ এগৰাকী ছোৱালী, নাবালিকা ছোৱালী, তাইক চাকৰিৰ প্ৰলোভন দি এটা চক্ৰই ইয়াৰ কালাইন অঞ্চলৰ পৰা লৈ গৈছে আৰু লৈ যোৱাৰ হায়দৰাবাদলৈ লৈ যায়। আৰু হায়দৰাবাদত লৈ যোৱাৰ পাছত সেই ছোৱালীজনীৰ কোনো সংসূত্ৰ পোৱা নাই। গতিকে সেই সংক্ৰান্তে যেতিয়া আমি এটা মোকৰ্দমা ৰুজু কৰোঁ আৰু মোকৰ্দমা ৰুজু কৰি আমি জোৰ তদন্ত আৰম্ভ কৰোঁ। আৰু সেই সংক্ৰান্তে স্থানীয় যি ৰাইজ আছে, গুমৰা চাহ বাগিচাৰ ৰাইজ, সকলো ৰাইজ আমাৰ ওচৰত আহিছিলে। তাৰপিছত বিষয়টো আমি গুৰুত্ব সহকাৰে লৈ আমি তাক টেকনিকেল এনালাইচিছৰ জৰিয়তে আমি নিশ্চিত কৰোঁ যে সেই নাবালিকা ছোৱালীগৰাকীক ৰাজস্থানৰ এটা কোনোবা অঞ্চলত নি এই দুষ্ট চক্ৰই বিক্ৰী কৰি দিছে। গতিকে সেই সংক্ৰান্তে যেতিয়া আমি আৰু বিশেষভাৱে তাৰ যি অনুসন্ধান আছে তাৰ ভিতৰত আমি যেতিয়া আৰু ভিতৰলৈ সোমাই যাওঁ, তেতিয়া আমি ৰুৰেল ৰাজস্থানৰ মাননীয় আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগত যোগাযোগ কৰোঁ। তেওঁৰ নাম হ'ল আনন্দ মিশ্ৰা, IPS অফিচাৰ হয়। তেখেতৰ লগত যোগাযোগ কৰি তেওঁ সম্পূৰ্ণৰূপে আমাক সহযোগ কৰে আৰু লগে লগে আমাৰ বিষয়টো যেতিয়া মাননীয় আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ আমি দৃষ্টিগোচৰ কৰোঁ, আৰু লগে লগে তেওঁ আমাক নিৰ্দেশ দিয়ে যে অতি শীঘ্ৰেই সেই মহিলাগৰাকীক উদ্ধাৰ কৰি আনিব লাগে। আৰু লগে লগে আমি এটা বিশেষ দল এটা গঠন কৰোঁ, আৰক্ষী দল এটা WSI মহেশ্বৰী দাসৰ নেতৃত্বত 4জনীয়া এটা দল ৰাজস্থানলৈ যায়। আৰু ৰাজস্থানলৈ গৈ ৰুৰেল ৰাজস্থানত এটা অভিযান আৰম্ভ কৰে। আৰু ৰুৰেল ৰাজস্থানৰ যি ঠাই আছিলে, যিটো আৰক্ষী থানা আছে, সেই থানাটোৰ নাম হ'ল চান্দৱাজি PS। চান্দৱাজি PSত যেতিয়া আমাৰ পুলিচৰ দলটো উপস্থিত হ'ল, তাৰপিছত তেওঁলোকে সম্পূৰ্ণ সহযোগ কৰিছে। তাৰ এটা গাঁও অঞ্চলত বিশেষ অভিযান চলাই থাকোঁতে সেই ছোৱালীগৰাকীক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু ছোৱালীজনী উদ্ধাৰ কৰাৰ সময়তে তাত এটা ঘটনা সংঘটিত হ'ল। সেই ঘটনাটো হৈছে যে আমাৰ অসম আৰক্ষীৰ যি ইউনিফৰ্ম আছে, সাজ পোছাক আছে, দেখি ওচৰৰে ছোৱালী এজনী দৌৰি আহিল। আৰু দৌৰি আহি তেওঁ আমাৰ যি ইনভেষ্টিগেশ্যন অফিচাৰ আছিলে WSI মহেশ্বৰী দাসক তেওঁ লগ ধৰি হাতত ধৰি কৈছে যে তাইকো কোনোবাই নি সেই অঞ্চলত বিক্ৰী কৰি থৈ গৈছে, গতিকে তাইক উদ্ধাৰ কৰি লৈ যাব লাগিব। ঘটনাটো অতি পেথেটিক ঘটনা। যেতিয়া আমাৰ দৃষ্টিগোচৰ হ'ল, তেওঁ যেতিয়া আমাক লগে লগে যেতিয়া জনায়, আমি লগে লগে
সেই মহিলাগৰাকীৰ বিষয়েও আমি তদন্ত আৰম্ভ কৰোঁ। তেওঁ খবৰ লওঁ আৰু গম পালোঁ যে সেই মহিলাগৰাকী শ্ৰীভূমি জিলাৰ পৰা তাত কোনোবাই লৈ গৈ দুষ্ট চক্ৰই তাক কোনো তাত বিক্ৰী কৰি দিছে। তাক লৈ গৈছিলে আৰু তাইক বিয়া পাতি লৈছিলে। সেই একিউজজনৰ নাম হ'ল তেওঁৰ নাম হ'ল লীলাৰাম। সেই লীলাৰামকো আমি ধৰিবলৈ সেই সময়তে সক্ষম হ'লোঁ। একিউজ আৰু দুইগৰাকী আমাৰ যি মহিলা ভিক্টিম মহিলা তেওঁলোকক উদ্ধাৰ কৰাৰ পিছত মাননীয় আদালতত আমি তেওঁলোকক হাজিৰ কৰাওঁ আৰু আদালতে আমাক কম দিনৰ কাৰণে ট্ৰেনজিট ৰিমাণ্ড দিয়াৰ কাৰণে আমি তেওঁলোকক সোনকালে আকাশী পথেৰে আমি তেওঁলোকক ইয়ালৈ লৈ আহোঁ আৰু আমাৰ ইয়াত আদালতত তেওঁলোকক আমি হাজিৰ কৰাওঁ। তাৰপাছত পৰৱৰ্তী কালত যিজন মেইন একিউজ আছিলে লীলাৰামক আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত তেওঁলোকৰ পৰিয়ালবৰ্গৰ হাতত মহিলাগৰাকীক আমি আইনী ব্যৱস্থাৰ মতে আমি অৰ্পণ কৰিছোঁ আৰু বৰ্তমানো আমাৰ এই তদন্ত প্ৰক্ৰিয়া চলি আছে। ইয়াৰ লগতে যি দুগৰাকী কিংপিন আছে, যি এই মহিলা সৰবৰাহকাৰী এই চক্ৰটোৰ চলাই আছিলে, তেওঁলোক বৰ্তমান পলাতক অৱস্থাত আছে আৰু ৰাজ্যৰ বাহিৰত আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমাৰ দূৰ তদন্ত চলি আছে আৰু মই আশা কৰিছোঁ খুব শীঘ্ৰেই আমি তেওঁলোককো আইনৰ আওতাত আনি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে সক্ষম হ'ম। আৰু এই প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যি চক্ৰটো এইটোৰ লগত জড়িত হৈ আছে, সেই চক্ৰটোৰ যি আমি টেকনিকেল এনালাইচিছ কৰি আমি গম পাইছোঁ যে তেওঁলোকৰ উজনি অসম আৰু উত্তৰ অসমৰ বহু চাহ বাগিচা অঞ্চলত কিছুমান লোকৰ সৈতে তেওঁলোকৰ যোগাযোগ আছে। গতিকে আমি ভাবিছোঁ যে এটা বৃহৎ চক্ৰ আৰু এই অসম আৰক্ষী তথা আমাৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াই গুৰুত্ব সহকাৰে এই বিষয়টো অনুসন্ধান কৰিবলৈ আমাক কাৰা নিৰ্দেশ দিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰা নিৰ্দেশ আছে যে মহিলাৰ বিৰুদ্ধে আৰু শিশুৰ বিৰুদ্ধে যি অপৰাধমূলক কাৰ্যত নিয়োজিত হ'ব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা অসম আৰক্ষীয়ে ল'ব লাগে আৰু সেইকাৰণে আমি তৎপৰ হৈ আছোঁ আৰু অতি শীঘ্ৰেই এই গোটেই যিটো চক্ৰ আছে তাক ফাদিল কৰি তেওঁলোকক আইনী প্ৰক্ৰিয়াৰ মাজত আদালতত হাজিৰ কৰাই কঠোৰতম আইনগত ব্যৱস্থা যাতে তেওঁলোকৰ বিৰুদ্ধে হয় তাক আমি এনচিয়ৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ।